নমস্কাৰ। বিটনুজ পদ্ধতি বা বিটনুজ সিস্টেমৰ বিষয়ে আমি প্ৰায় কিতাপত দেখিছোঁ, কিন্তু সেই বিষয়টোৰ ভিতৰলৈ হয়তো আমি সম্পূৰ্ণৰূপে যাব পৰা নাই। আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে বিটনুজ পদ্ধতি কি তাৰ বিষয়ে আমি কিছু জানিবলৈ চেষ্টা কৰিম। মোৰ নাম কপিল কাকতি আৰু আৰম্ভ কৰিব লৈছোঁ এটা নতুন ভিডিঅ' যিটোৰ নাম বিটনুজ পদ্ধতি। এই ভিডিঅ'টোৰ জৰিয়তে আৰু এটা আমাৰ লাভ হ'ব, সেইটো হৈছে ভাৰত যে 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিলে, এই ক্ষেত্ৰত বিটনুজ কনফাৰেন্সখনৰ কি ভূমিকা আছে আৰু লগতে বৰ্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ যে পৃথিৱীৰ আটাইতকৈ ছুপাৰ পাৱাৰ কাণ্ট্ৰি বুলি আমি জানো, সেই ক্ষেত্ৰতো বিটনুজ কনফাৰেন্সখনৰ কি ভূমিকা আছে তাৰ বিষয়ে আমি জানিবলৈ সুযোগ পাম। আমি জানো যে 1914 চনত প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভ হৈছে। এই প্ৰথম বিশ্বযুদ্ধৰ এজন সাধাৰণ সৈনিক এডল্ফ হিটলাৰে কিদৰে দ্বিতীয় বিশ্বযুদ্ধত এক ভয়ংকৰী এখন যুদ্ধৰ নেতৃত্ব লৈছিল সেই বিষয়ে আমি কিছু কথা জানো। এতিয়া প্ৰশ্ন হ'ল, প্ৰথম বিশ্বযুদ্ধৰ আগত পৃথিৱীৰ বিভিন্ন দেশত কিদৰে বাণিজ্য সংঘটিত হৈছিল। বাণিজ্য মানে ইয়াত আমি এটা কথা ক'ব বিচাৰিছোঁ যে এখন দেশে অন্য এখন দেশৰ লগত যেতিয়া বস্তু লেনদেন কৰিছিল, সেই লেনদেনৰ বিনিময়ত কি হিচাপে মূল্য পৰিশোধ কৰিছিল। বস্তুৰ হিচাপত যদি পৰিশোধ কৰিছিল তেন্তে আমি বুজিবলৈ সহজ হ'ব। যদি বস্তুৰ সলনি মুদ্ৰাৰ ব্যৱহাৰ কৰিছিল তেন্তে আমি কি মুদ্ৰা ব্যৱহাৰ কৰিছিল সেইটো আমি জানিব লাগিব। আমি জানিব পাৰোঁ যে প্ৰথম বিশ্বযুদ্ধৰ আগত সমগ্ৰ পৃথিৱীতে ইংলেণ্ডৰ দপদপনি আছিল। ইংলেণ্ডে পৃথিৱীৰ প্ৰায় সকলোবিলাক দেশতে নিজৰ উপনিৱেশ পাতি নিজৰ খোপনি মজবুত কৰিছিল। তাৰ ভিতৰত ভাৰতবৰ্ষৰ নাম ক'ব লাগিব। এই ইংলেণ্ডত বেলি মাৰ নোযোৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল আৰু ইংলেণ্ডত যি নীতি গ্ৰহণ কৰিছিল সেই ইংলেণ্ডৰ নীতিটোৱে পৃথিৱীৰ প্ৰায়বিলাক দেশতে এপ্লিকেবল হৈছিল বা গ্ৰহণযোগ্য হৈছিল। অৰ্থাৎ এক কথাত ক'বলৈ গ'লে ইংলেণ্ডেই আছিল পৃথিৱীৰ ছুপাৰ পাৱাৰ কাণ্ট্ৰি প্ৰথম বিশ্বযুদ্ধৰ আগত। কিন্তু প্ৰথম বিশ্বযুদ্ধই পৃথিৱীৰ ইতিহাসৰ এই ডাঙৰ সমীকৰণটো সলনি কৰি দিলে। প্ৰথম বিশ্বযুদ্ধৰ ঠিক পিছতেই ইংলেণ্ডে যদিও যুদ্ধত জয়ী হ'ল বুলি কোৱা হয়, তথাপিও তেওঁলোকৰ ৰাজহাড় ভাঙি যোৱাৰ উপক্ৰম হ'ল। ইংলেণ্ড, ফ্ৰান্স এই দেশবিলাক যদিও জয়ী হ'ল, কিন্তু তেওঁলোকৰ আৰ্থিক অৱস্থাৰ যথেষ্ট অৱনতি ঘটিল। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ যেতিয়া আৰম্ভ হ'বলৈ ধৰিলে, তেতিয়া ইংলেণ্ডে নিজৰ আৰ্থিক অভাৱ উপলব্ধি কৰি আমেৰিকাৰ দৰে দেশবিলাকৰ পৰা অৰ্থ ঋণ হিচাপে গ্ৰহণ কৰিলে আৰু ইয়াতে সুযোগ আহিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ। আমেৰিকাই কেৱল টকা পইচাৰেই নহয়, আমেৰিকাই অস্ত্ৰৰে, আমেৰিকাই সাজ পোছাকেৰে, খাদ্যৰে যুদ্ধত সহায় কৰিবলৈ ল'লে, যাৰ ফলত আমেৰিকাৰ নিবনুৱা নাইকিয়া হ'বলৈ ল'লে, আমেৰিকাৰ উদ্যোগসমূহ চলিবলৈ ল'লে, আমেৰিকাৰ উৎপাদন যথেষ্ট বৃদ্ধি হ'বলৈ ল'লে। গতিকে আমেৰিকাৰ যুদ্ধৰ পৰিস্থিতিত দুপে দেশখনৰ উন্নতি হ'বলৈ ল'লে। যিসমূহ দেশ পৃথিৱীৰ উন্নত ধনী দেশ হিচাপে পৰিচিত আছিল, সেই দেশবিলাকে যেনে ইংলেণ্ড, ফ্ৰান্স, সেই দেশসমূহে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত ঋণী হ'বলৈ ল'লে আৰু আমেৰিকাই পৃথিৱীৰ ৰাজনৈতিক মহলতেই হওক, অৰ্থনৈতিক মহলতেই হওক, তেওঁলোকৰ চিন্তা চৰ্চাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া আহোঁ আমি আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক প্ৰেক্ষাপটলৈ। এখন দেশে অন্য এখন দেশৰ পৰা বিভিন্ন ধৰণৰ বস্তু, প্ৰযুক্তি কৌশল, সেৱা আদি গ্ৰহণ কৰে। উদাহৰণস্বৰূপে ভাৰতে চীনৰ পৰা পুতলা গ্ৰহণ কৰে বা পুতলা কিনে। এই পুতলা কিনাৰ বিপৰীতে আমাৰ দেশখনে অৰ্থাৎ ভাৰতবৰ্ষই চীনক ভাৰতীয় টকা দিবনে নে চীনৰ ইউৱান দিব। ভাৰতীয় টকাটো দিব নোৱাৰে এই কাৰণে যে ভাৰতীয় টকা চীন নামৰ দেশখনত প্ৰচলন নহয়।
আৰু চীনৰ যিটো মুদ্ৰা যাক আমি ইউৱান বুলি কওঁ কাৰেঞ্চি, সেই ইউৱানো ভাৰতবৰ্ষই দিব নোৱাৰে এই কাৰণে যে ভাৰতবৰ্ষই ইউৱান ভাৰতবৰ্ষতে প্ৰডাকশ্যন কৰিব নোৱাৰে। সেইটো চীনৰ কাৰেঞ্চি, ভাৰতবৰ্ষই এই ইউৱান নিজৰ দেশতে প্ৰডাকশ্যন কৰিব নোৱাৰে। গতিকে ভাৰতবৰ্ষই চীনক কি দিব? পুতলাৰ বিনিময়ত কি দিব? ইয়াৰে ইতিহাসটো আমি জানিব লাগিব। 1914 চনৰ আগতে গোল্ড ষ্টেণ্ডাৰ্ড বা স্বৰ্ণমান পদ্ধতি বুলি এটা পদ্ধতি আছিল, যাৰ জৰিয়তে সোণৰ জৰিয়তেই পৃথিৱীৰ সকলো দেশৰ কাৰেঞ্চি নিৰ্ধাৰণ কৰা হৈছিল। ধৰি লৈছোঁ 1 গ্ৰাম সোণৰ মূল্য এটা ভাৰতীয় টকাৰ বিনিময়ত কিমান হ'ব, বা 1 গ্ৰাম সোণৰ বিপৰীতে চীনৰ ইউৱান কিমান হ'ব, 1 গ্ৰাম সোণৰ বিপৰীতে ইংলেণ্ডৰ পাউণ্ড কিমান হ'ব, সেইদৰে নিৰ্ধাৰণ কৰা হৈছিল। আৰু তাৰ ওপৰতে ভিত্তি কৰি দেশবিলাকৰ মাজত লেনদেন সংঘটিত হৈছিল। যেনে 1 গ্ৰাম সোণৰ বিপৰীতে ধৰি লৈছোঁ ইংলেণ্ডৰ 10 পাউণ্ড আছিল, আৰু ধৰি লৈছোঁ 1 গ্ৰাম সোণৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আছিল 30 টকা। তো 10 পাউণ্ড সমান 30 টকা, এনেদৰে নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু যেতিয়াই প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হ'ল, এই স্বৰ্ণমানৰ পদ্ধতিৰ ওপৰত যথেষ্ট আশংকা দেখা দিলে। কাৰণ যি ইংলেণ্ডে এই স্বৰ্ণমান পদ্ধতিক আটাইতকৈ গুৰুত্ব দিছিল, সেই ইংলেণ্ডৰে অৱস্থা বেয়া হ'বলৈ ল'লে। অৱশ্যে প্ৰথম বিশ্বযুদ্ধৰ পিছত পুনৰ স্বৰ্ণমান পদ্ধতিক আঁকোৱালি ল'বলৈ চেষ্টা কৰা হৈছিল যদিও দ্বিতীয় বিশ্বযুদ্ধৰ পৰিস্থিতিয়ে সম্পূৰ্ণ এই পৰিৱেশটো নাইকিয়া কৰি পেলাই, অৰ্থাৎ খেলিমেলি এটাৰ সৃষ্টি কৰিলে। আন্তঃৰাষ্ট্ৰীয় লেনদেনত এই বেমেজালি দূৰ কৰিবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত 1944 চনৰ জুলাই মাহত 44খন দেশে মিলি এটা সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰে। ইয়াৰ ফলতেই সৃষ্টি হয় আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, যাক আমি ইংৰাজীত কওঁ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, অসমীয়াত কোৱা হয় আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, আৰু চমুকৈ ইয়াক কোৱা হয় IMF। আৰু এটা অনুষ্ঠান সৃষ্টি হয় ইয়াৰ জৰিয়তে, সেইটো হৈছে ইণ্টাৰনেশ্যনেল ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট বেংক, যাক আমি চমুকৈ ৱৰ্ল্ড বেংক বুলি জানো। লগতে আৰু এটা অনুষ্ঠান জন্ম হয় ITO, ইণ্টাৰনেশ্যনেল ট্ৰেড অৰ্গেনাইজেশ্যন, যিটো কেইবছৰমানৰ পিছতেই নাইকিয়া হৈ যায়। অৰ্থাৎ ইণ্টাৰনেশ্যনেল ট্ৰেড অৰ্গেনাইজেশ্যন বেছিদিন টিকি নাথাকিল, সেই ধাৰণাটো বেছিদিন টিকি নাথাকিল। আৰু ইয়াৰ লগে লগে এটা নতুন কনচেপ্ট, নতুন ধাৰণা পৃথিৱীৰ মাজলৈ আহে, সেইটো হৈছে ব্ৰিটন উডছ পদ্ধতি। গতিকে আমি গম পালোঁ যে ব্ৰিটন উডছ হৈছে এখন ঠাইৰ নাম, যিখন ঠাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰত আছে। আৰু সেই ব্ৰিটন উডছ ঠাইখনতে এখন কনফাৰেঞ্চ হৈছিল, যিখনক আমি কওঁ ব্ৰিটন উডছ কনফাৰেঞ্চ। আৰু সেই ব্ৰিটন উডছ কনফাৰেঞ্চতে এটা পদ্ধতি ওলালে, যিটো পদ্ধতিৰ বিষয়ে আমি অলপ পিছতে জনাম। সেই পদ্ধতিটোৰ নামেই হ'ব ব্ৰিটন উডছ পদ্ধতি। আমি জানো যে ভাৰতবৰ্ষ এসময়ত চৌনেকী চিৰিয়া বুলি কোৱা হৈছিল, আৰু অৰ্থাৎ ভাৰতত সোণেৰে ভৰপূৰ এখন দেশ আছিল। আৰু সেই দেশখনৰ আকৰ্ষণৰ বাবেই, এই সোণৰ আকৰ্ষণৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰা বহিৰাগতসকলে ভাৰতবৰ্ষক আক্ৰমণ কৰিছিল, আৰু বহুতেই আক্ৰমণ কৰি উভতি গৈছিল যদিও আন বহুতেই ইয়াতে থাকি গৈছিল। এতিয়া সেই পৰিস্থিতিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৃথিৱীৰ সকলো দেশকে ঋণ আগবঢ়াই বা বিভিন্ন ধৰণৰ বস্তু বা সেৱা আগবঢ়াই সোণসমূহ ক্ৰয় কৰিবলৈ লৈছিল, সোণসমূহ লৈ লৈছিল। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত সোণৰ উভৈনদী এটা অৱস্থাৰ সৃষ্টি হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সেই কথাটোৱে যে এটা অসুবিধাৰ সৃষ্টি কৰিব পাৰে, সেই কথাটো সকলোৱে উপলব্ধি কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰও জানিছিল বা অন্য দেশবিলাকেও জানিছিল যে পৃথিৱীৰ প্ৰায়বিলাক সোণ যদি আমেৰিকা যুক্তৰাষ্ট্ৰতে জমা হৈ থাকে, তেন্তে পৃথিৱীৰ অন্য দেশে লেনদেন কৰাৰ ক্ষেত্ৰত, বিভিন্ন বস্তু লেনদেন কৰাৰ ক্ষেত্ৰত, আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ ক্ষেত্ৰত অসুবিধাই দেখা দিব। কাৰণ সোণেই আছিল প্ৰাচীন সময়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ
মূল উপায়। আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ এই বেমেজালি দূৰ কৰিবৰ বাবে ব্ৰিটন উডছ কনফাৰেন্সত বিভিন্ন লোকে নিজৰ নিজৰ পৰামৰ্শ আগবঢ়াইছিল। এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেনৰি ডেক্সটাৰ হোৱাইট আৰু ইংলেণ্ডৰ জন মেইনাৰ্ড কেইনছৰ মন্তব্য বিশেষভাৱে মন কৰিবলগীয়া। জন মেইনাৰ্ড কেইনছে এটা প্ৰস্তাৱ আগবঢ়াইছিল যে এটা ইণ্টাৰনেশ্যনেল ক্লিয়াৰিং হাউচ থাকিব আৰু য'ত বেংকৰ নামৰ এটা মনি ক্ৰিয়েট কৰা হ'ব আৰু যাৰ জৰিয়তে ইণ্টাৰনেশ্যনেল ট্ৰেনজেকশ্যনটো কৰিবলৈ সহজ হ'ব। আনহাতে হেনৰি ডেক্সটাৰ হোৱাইটৰ মতে যে যিহেতু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বজাৰত আমেৰিকান ডলাৰটো এটা ষ্টেবল অৱস্থাত আছে, সুস্থিৰ অৱস্থাত আছে, গতিকে আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ ক্ষেত্ৰত আমেৰিকান ডলাৰে এটা ডাঙৰ ভূমিকা ল'ব লাগে। সভাত উপস্থিত থকা সকলো দেশৰ এটা সহমত আছিল যে গ'ল্ড ষ্টেণ্ডাৰ্ডলৈ উভতি নোযোৱা, কাৰণ পৃথিৱীৰ প্ৰায়বিলাক দেশতে গ'ল্ড বা সোণৰ অভাৱ দেখা গৈছিল। আৰু দ্বিতীয় সহমতটো হৈছিল যে ফ্লোটিং এক্সচেঞ্জ ৰেট বা ভাসমান যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোলৈ নোযোৱা, কাৰণ দেশবিলাকৰ মাজত অনিশ্চয়তা দেখা দিছিল আৰু অৰ্থনৈতিক অস্থিৰতাই দেখা দিছিল। সেইকাৰণে গ'ল্ড ষ্টেণ্ডাৰ্ডৰ পৰা আৰু ফ্লোটিং এক্সচেঞ্জ ৰেটৰ পৰা আঁতৰি এটা মধ্যপন্থা হাতত লোৱাৰ ব্যৱস্থা আৰম্ভ কৰাটোৱে আছিল মূল উদ্দেশ্য কনফাৰেন্সখনৰ। আৰু এই ক্ষেত্ৰত যেতিয়া জন মেইনাৰ্ড কেইনছ আৰু ডেক্সটাৰ হোৱাইটৰ মাজত মতানৈক্য হ'ল, শেষত এটাই সিদ্ধান্ত হ'ল যে ডেক্সটাৰ হোৱাইটৰ যি প্ৰস্তাৱ, সেই প্ৰস্তাৱটোৱেই গৃহীত কৰা হ'ল। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি ডলাৰ, সেই ডলাৰকে ইণ্টাৰনেশ্যনেল কাৰেঞ্চি হিচাপে প্ৰতিষ্ঠা কৰা হ'ল। এতিয়া দেশসমূহে যেতিয়াই লেনদেন কৰিব, বিভিন্ন দেশৰ মাজত বস্তুৰ লেনদেন হওক, প্ৰযুক্তি কৌশলৰ লেনদেন বা সেৱাৰ লেনদেন, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা হিচাপে আমেৰিকান ডলাৰকে ইউজ কৰিব পাৰিব। সোণৰ বিপৰীতে আমেৰিকান ডলাৰকে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিব পাৰিব। কেৱল মাত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰহে গ'ল্ড ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰি ৰাখিব, বাকী দেশবিলাকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰেঞ্চিটোকে আন্তঃৰাষ্ট্ৰীয় লেনদেনত ইউজ কৰিবলৈ সুবিধা পাব। এই ব্যৱস্থাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা ডাঙৰ অনিশ্চয়তা দূৰ কৰাৰ চেষ্টা কৰা হৈছিল। ইয়াৰ সমান্তৰালভাৱে আমি আৰু এটা কথা বুজি পাব লাগিব যে ব্ৰিটন উডছ পদ্ধতিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কি লাভ হ'ল। আমি জানো যে প্ৰথম বিশ্বযুদ্ধই হওক বা দ্বিতীয় বিশ্বযুদ্ধই হওক, ই ইউৰোপৰ পশ্চিম ফালৰ যিখিনি দেশ, সেই দেশখিনিৰ মাজতে প্ৰায় সংঘটিত হৈছিল। মূলতঃ পশ্চিম ইউৰোপৰ দেশবিলাকৰ মাজতে সংঘটিত হৈছিল। আৰু এই যুদ্ধৰ বিভীষিকাই যদিও গোটেই পৃথিৱীত প্ৰভাৱ পেলাইছিল, মূলতে পশ্চিম ইউৰোপৰ দেশসমূহৰ অৰ্থনৈতিক অৱস্থাই মষিমূৰ প্ৰায় হৈ পৰিছিল। আৰু ইয়াৰে সুযোগ লৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকা যুক্তৰাষ্ট্ৰই ব্ৰিটন উডছ নামৰ ঠাইত, অৰ্থাৎ নিজৰ ঘৰতে, নিজৰ দেশতেই দ্বিতীয় বিশ্বযুদ্ধৰ সমাধান সূত্ৰ বিচাৰিবলৈ চেষ্টা কৰিছিল। ই এটা ডাঙৰ পদক্ষেপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ, কাৰণ ইউৰোপত হোৱা যুদ্ধখনৰ সমাধান সূত্ৰ ইউৰোপত নহৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ তাৰ উত্তৰ বিচাৰি যোৱাটোৱেই হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম সফলতা। ২ নম্বৰ সফলতা হৈছে আমেৰিকান যি ডলাৰ, সেই আমেৰিকান ডলাৰ পৃথিৱীৰ সকলো দেশতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিবলৈ আগবঢ়াই দিয়াটো হৈছে দ্বিতীয়টো সফলতা। তৃতীয়টো সফলতা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰই যিহেতু জানিছিল যে যুদ্ধৰ পিছত ইংলেণ্ড, ফ্ৰান্স আদি দেশবিলাকে যি উপনিৱেশ খুলি থৈছিল পৃথিৱীৰ বিভিন্ন দেশত, সেই উপনিৱেশবোৰ চলাই নিবলৈ অসুবিধা হ'ব আৰু সমান্তৰালভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰও নিজৰ ব্যৱসায় আগবঢ়াবলৈ, সেই দেশবিলাকলৈ আগবঢ়াবলৈ কিছু অসুবিধা হ'ব, বাধাৰ সন্মুখীন হ'ব। সেইবাবে সেই পশ্চিম ইউৰোপৰ দেশবিলাকক তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰই জনাইছিল যে উপনিৱেশবিলাকৰ পৰা তেওঁলোকৰ যি অস্তিত্ব সেইখিনি আঁতৰাই দিব লাগে। আৰু সেই হিচাপেই
ভাৰতৰ দৰে বা অন্যান্য পৃথিৱীৰ বহুতো দেশে দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই স্বাধীনতা লাভ কৰিলে আৰু তাৰে সুযোগ ল'লে আমেৰিকা যুক্তৰাষ্ট্ৰই। কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰই এতিয়া পোনপটীয়াভাৱে ভাৰত নামৰ দেশখনতে হওক বা অন্য নতুনকৈ স্বাধীনতাপ্ৰাপ্ত দেশবিলাকৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ সুবিধা লাভ কৰিলে। এইবাৰ যদি ইংলেণ্ডৰ তলতেই এখন উপনিৱেশ থাকিলেহেঁতেন তেন্তে পুনৰ ইংলেণ্ডৰ লগতে আকৌ লেনদেনৰ কথা আহি পৰিলেহেঁতেন। গতিকে উপনিৱেশবিলাক স্বাধীনতা প্ৰদান কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই এক প্ৰকাৰে নিজৰ ব্যৱসায়িক সুবিধা লাভ কৰিবলৈ চেষ্টা কৰিছিল। অৰ্থাৎ আমেৰিকাই একোখন নতুন বজাৰৰ সন্ধান লাভ কৰিছিল। ইয়াৰ লগতে আমি এটা কথা জানিব লাগিব, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মূল কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰতে। ৱৰ্ল্ড বেংক বা ইণ্টাৰনেশ্যনেল ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট বেংকৰ মূল কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰতে। গতিকে ইয়াৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কি লাভ হৈছে এটা কথা চাব লাগিব যে এই বিত্তীয় অনুষ্ঠানসমূহৰ অধিকাংশ শ্বেয়াৰ বা অংশ আমেৰিকা যুক্তৰাষ্ট্ৰৰে আছে। অৰ্থাৎ এই বিত্তীয় অনুষ্ঠানবিলাক গঢ় দিবৰ কাৰণে যি ধনৰাশিৰ প্ৰয়োজন হয় সেই ধনৰাশিৰ বেছিভাগ অংশ আমেৰিকা যুক্তৰাষ্ট্ৰই আগবঢ়াইছে। যাৰ ফলস্বৰূপে এই অনুষ্ঠানবিলাকে কাক পইচা কিমান দিব, কি কণ্ডিশ্যনত পইচা দিব, সেই সিদ্ধান্তসমূহ আগবঢ়াবলৈ যাওঁতে আটাইতকৈ বেছি শ্বেয়াৰ যাৰ থাকে সেই দেশবিলাকৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হয়। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কাক কেনেকৈ লোন দিয়া হ'ব, কিমান কি কণ্ডিশ্যনত লোন দিয়া হ'ব, এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰে ভূমিকা আটাইতকৈ বেছি, যিহেতু এই বিত্তীয় অনুষ্ঠানসমূহত আমেৰিকাৰ শ্বেয়াৰ বা অংশ আটাইতকৈ বেছি। ইয়াৰ লগতে আমি এটা কথা বুজি পাইছোঁ নিশ্চয়, 1947 চনৰ পৰা যদিও আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ দৰে বিত্তীয় অনুষ্ঠানবিলাকৰ ফাইনেন্সিয়েল অপাৰেশ্যন ষ্টাৰ্ট হৈছে, হ'লেও ইয়াৰ মূল বীজটো 1944 চনৰ এই ব্ৰেটন উডছ কনফাৰেন্সখনে। লগতে 1945 চনত যদিও ৰাষ্ট্ৰসংঘৰ জন্ম হৈছে, ইয়াৰো মূল বীজ এই ব্ৰেটন উডছ কনফাৰেন্সখনে, যাৰ জৰিয়তে পৃথিৱীৰ সকলো দেশতে স্বাধীনতা লাভ কৰাৰ যি মূল মন্ত্ৰ সেইটোৰ আৰম্ভ হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়িক যি সফলতা সেই সফলতাৰ যাত্ৰাৰো আৰম্ভ হৈছিল। ব্ৰেটন উডছ পদ্ধতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক ইমান সফলতাৰ উচ্চ শিখৰত নিয়াৰ পিছত, অৰ্থাৎ পৃথিৱীৰ ছুপাৰ পাৱাৰ কাণ্ট্ৰি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব অৰিহণা যোগোৱাৰ পিছতো কিয় ব্ৰেটন উডছ পদ্ধতিটো এটা সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই বাতিল কৰিবলৈ বাধ্য হ'ল, এই কথা জানিবৰ বাবে আমি ইয়াৰ পিছৰ অংশটোলৈ যাব লাগিব।